Hello guys, welcome back to our channel. So previously আমি already এটা ভিডিও আপলোড কৰিছিলো regarding Guwahati University notification যেটাত মেনশন কৰা আছিল 5 আগষ্টত Guwahati University BEd এন্ট্ৰেন্সৰ ৰিজাল্ট দিব বুলি। So as expected আজি ৰিজাল্ট দিলে ইয়া আপোনাৰ লোকৰ আগত ইয়া ৰিজাল্টটো আছে, ঠিক আছে। So ইয়াত দিয়া আছে provisional merit list of GU BEd CET 2024। So yet কিছুমান instruction দিছে সেইটা চাই লওক। The following is the provisional integrated merit or rank list of students who have appeared in the Guwahati University BEd Common Entrance Test 2024 for BEd program of session 2024-25. 2 number দিছে this list is for immediate reference only. In case of any mistake that might have crept into it, the university reserves the right to modify or cancel this list as and when necessary if required. So third of this merely appearing in the entrance test does not confer any right to the candidate for admission into the program. So first of this je itu eta provisional merit list he hoy, thik ase. So final merit list পিছলৈ আহিব। সো পিছত দিয়া আছে এইটো। আৰু সেকেন্ডত দিছে আপুনি যে এই এক্সামটোত এপিয়াৰ কৰা মানে থাৰ্ডত দিছে যে এইটো নুবুজায় আপোনালোকে এডমিশন শিওর পাব, এইটো আপোনালোকৰ মেৰিট লিষ্ট বা ৰেংকৰ ওপৰত ডিপেন্ড কৰিব, ঠিক আছে, কাট অফৰ ওপৰত ডিপেন্ড কৰিব। সো সেকেন্ডত দিছে যে যদি আপোনালোকৰ এই লিষ্টটোত কিবা খেলিমেলি থাকে, যদি মাৰ্কস ধৰক আপোনালোকে বেছি পাম বুলি ভাবিছিলে কিবা কম পাইছে, তেন্তে আপোনালোকে এপ্লাই কৰিব লাগিব। সো সেই এপ্লাই কৰোঁতে যদি আপোনালোকৰ মাৰ্কস বাঢ়ে বা চেঞ্জ হয় কিবা, তেতিয়া এই লিষ্টটো হয়তো মডিফাই কৰিব, নহলে যদি বহুত তেনেকুৱা হয় তেন্তে লিষ্টটো ক্যান্সেল কৰি দিব, ঠিক আছে। বহুত ক্যান্ডিডেটছৰ যদি খেলিমেলি হৈছে ৰিজাল্টত তেন্তে সেই লিষ্টটো ক্যান্সেল কৰি দিব, আৰু যদি এজন দুজনৰ ইফাল সিফাল হৈছে তেন্তে হয়তো ৰেংকৰ ইফাল সিফাল কৰি মডিফাই কৰি দিব, ঠিক আছে। সো মোস্ট অফ দ্য টাইমত মানে আপোনাৰ কি হয় মডিফাই হে হয়, এটা এজন দুজনৰ হয়, বহুত কমৰে থাকে য'ত খেলিমেলিটো থাকে, আৰু ক্যান্সেলটো ৰেয়াৰলি হে হয়, ক্যান্সেল এজলৈকে হোৱাই নাই চাগে। সো ফোৰ্থত দিছে candidates may apply for the correction of category. In such case candidates must apply to the office of the academic register with hard copy documents on or before 12 August 2024. Documents submitted through email will not be entertained. Documents to be enclosed with the application are as follows. যদি কিছুমানে ক্যাটেগরি কারেকশন ধৰক ওবিসিৰ জায়গাত এসসি দি দিছে বা ওবিসি এনসিএল আছিলে এনসিএল দিয়া নাই, বা কিবা খেলিমেলি ধৰক ৰিজাৰ্ভেশ্যন ক্যাটেগৰি আছিলে জেনাৰেলত এপ্লাই হৈ গ'ল। সো তেওঁলোকৰ ক্ষেত্ৰত কি দিছে, যদি আপোনালোকে সেই ক্যাটেগৰিটো কাৰেকশ্যন কৰিব বিচাৰে তেন্তে এডমিট কাৰ্ড, তাৰপাছত 2000 যিটো আপোনালোকে এপ্লাই কৰোঁতে পে'মেণ্ট কৰিছিলে ৰিচিপ্ট, সেই ৰিচিপ্টটো আৰু এপ্লিকেশ্যন ফৰ্ম যোনটো অনলাইন এপ্লিকেশ্যন কৰিছিলে জিউ এণ্ট্ৰেন্সৰ কাৰণে, সেই এপ্লিকেশ্যন ফৰ্ম ফটোকপি যিটো আপোনাৰ যিটো কাষ্টত বিলং কৰে বা ক্যাটেগৰিত বিলং কৰে, ধৰক এসসি এসসি ওবিসি বা এনসিএল যি আছে বা ইডব্লিউএছ ক্যাটেগৰি যিটো আছে সেই তিনটাৰ ফটোকপি লাগিব, ঠিক আছে। ফাৰ্ষ্টত এডমিট কাৰ্ড, সেকেন্ডত হ'ল মানি ৰিচিপ্ট অফ 2000, থাৰ্ডত হ'ল অনলাইন এপ্লিকেশ্যন, ওকে, আৰু ফোৰ্থত ফটোকপি অফ ৰিজাৰ্ভ ক্যাটেগৰি সাৰ্টিফিকেট, ওকে। মেবি এইটো আপোনাৰ ইডব্লিউএছ ক্যাটেগৰি হ'ব পাৰে, ওকে, এই চাৰিটা, ঠিক আছে। সো নেক্সট 5 নম্বৰ দিছে ক্যান্ডিডেটস মে এপ্লাই ফৰ ফটোকপি অফ OMR sheets by paying 500 through SBI collect. Other options of Guwahati University which is available in website of GU on or before 12 August 2024. Application including RTI will not be accepted after 12 August 2024. Documents to be submitted in hard copy to the office of the academic register as follows. যদি আপোনালোকে হাৰ্ড কপি বিচাৰিছে আপোনালোকৰ OMR চিটত, যদি ভাবিছে যে কিবা খেলিমেলি হৈছে আমাৰ OMR চিটত, তেন্তে 12 আগষ্টৰ আগতে আপোনালোকে RTI যদি কৰিব বিচাৰে তেন্তে RTI কৰিব, নহলে এপ্লাই কৰিলে হাৰ্ড কপিৰ কাৰণে এপ্লাই কৰিব পাৰে, ঠিক আছে, বিফৰ 12 আগষ্ট 2024, ওকে। সো সেই এপ্লাই কৰিবৰ কাৰণে কি লাগিব আপোনালোকক এডমিট কাৰ্ড লাগিব, ঠিক আছে। সেকেন্ডত মানি ৰিচিপ্ট 2000ৰ এটা লাগিব, আৰু সেকেন্ডটো মানি ৰিচিপ্ট 500ৰ এটা লাগিব, ঠিক আছে। আৰু 4 নম্বৰটো অনলাইন এপ্লিকেশ্যন ফৰ্ম যিটো আপোনালোকে এক্সামৰ কাৰণে ফৰ্ম ফিল আপ কৰিছিলে সেইটো, এই 4টা লাগিব, ওকে। সো নেক্সটত দিছে দিছ প্ৰভিজনেল লিষ্ট ইজ এণ্ড ফাইনেল লিষ্ট
this is a provisional list and final list will be published after correction. যদি কিবা কাৰেকশ্যন কৰিবলগীয়া হয় ঠিক আছে 12 আগষ্টলৈকে দিছে আপোনালোকে সেই তেতিয়াৰ আগতে এপ্লিকেশ্যন কৰিব পাৰে যদি কিবা কাৰেকশ্যন লাগে আৰু যদি কিবা কাৰেকশ্যন হয় মানে 12 আগষ্টৰ পিছত ফাইনেল মেৰিট লিষ্টটো ওলাব এইটো প্ৰভিজনেল মেৰিট লিষ্ট হে মোষ্ট অফ দ্য টাইম ফাইনেল মেৰিট লিষ্ট আৰু প্ৰভিজনেল মেৰিট লিষ্ট একে থাকে ঠিক আছে ধৰক কিছুমানৰ তথাপিও যদি খেলিমেলি হয় তেন্তে এপ্লাই কৰিব পাৰে 12 আগষ্টৰ আগত So next দিছে the affiliated B.Ed colleges or institutions under Guwahati University shall start the admission process based on merit list only after publication of the final merit list. So ইয়াত দিছে আপোনালোকৰ কমপ্লিটলি এই জিঅ'ৰ এন্ট্ৰেন্সৰ মাৰ্কছৰ বেচিছতে এই মেৰিট লিষ্টৰ বেচিছতে এডমিশ্যনটো হ'ব ঠিক আছে আৰু ফাইনেল মেৰিট লিষ্টটো ওলোৱাৰ পাছতহে যিখিনি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত কলেজেছ আছে তাহাঁতে এডমিশ্যন প্ৰচেছটো ষ্টাৰ্ট কৰিব পাৰিব ঠিক আছে সো ইয়াত চাওক এতিয়া ৰিজাল্টটো সো ৰেংক 1 ৰ আহিছে 276 ৰেংক 2 ৰ আহিছে 271 ৰেংক 3 ৰ আহিছে 259 লাষ্ট ইয়াৰ আহিছিলে 280 লাষ্ট ইয়াৰ অলপ কাট বেছি আছিলে ঠিক আছে ৰেংক 1 ৰ 280 মান আছিলে আৰু ইয়াত মই চাইছো অলৰেডি ধৰক 200 এবভ বহুত কম আছে এবাৰ অলপ হা যোৱা বছৰ 200 লৈকে অলমোষ্ট 250 to 300 candidates asile ebar 130 ha 142 ta ase above 200 so ei basor apunar lokor jodi olop mark komo ahise tenteo akha beshi ase thik ase admission por karon seat tu khomane ase to rank 1 e jodi kom mark paise tente pisor rank khini olop komi jabo aru apunar lokor jodi 200 or above almost 200 thik ase 200 প্লাস পাইছে যিখিনি তেওঁলোকটো শিওর পাবই গভর্নমেন্টত জেনারেল ক্যাটাগরি যদি হয় ঠিক আছে আৰু যদি রিজার্ভ ক্যাটাগরি হয় তেন্তে 180 এবভ এক্সপেক্ট কৰিব পাৰে 170 180 প্লাস ফর গভর্নমেন্ট ইনস্টিটিউশন ওকে ফর প্রাইভেট আপোনাৰ 120 প্লাস 110 প্লাস এনেকা এসটি হিলস প্রাইভেট ইনস্টিটিউশনত আৰু এসটি প্লেইনছৰ ধৰক 120 প্লাস আৰু এই বছৰ অলপ কমিব 120 প্লাস বা 125 প্লাস এসসি তেনেকে 130 প্লাস বা 140 এনেকে হ'ব আপোনাৰ ওবিসিৰ আৰু জেনারেল যদি 150 পাইছে তেন্তে অলমোস্ট শিওর প্রাইভেট ইনস্টিটিউশনত পাই যাব এডমিশন ঠিক আছে আৰু ইয়াৰ পিছৰ নেক্সট স্টেপ আপোনালোকৰ কি যিখিনি কলেজে এতিয়া নোটিফিকেশন ওলাব ফৰ এডমিশন বিশেষকৈ প্রাইভেট ইনস্টিটিউশন খিনিয়ে সোনকালে ওলায় আপোনালোকৰ ইয়াত কোনো লিমিটেশন নাই ঠিক আছে ধৰক আপোনালোকে মাৰ্ক পাইছে যে ধৰক 100 প্লাস পাইছে তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰে যিকোনো কলেজত যিমানখিনি একো লিমিটেশন নাই মানে কেইটা কলেজত এপ্লাই কৰিব আপোনালোকে কলেজে কৈ ডকুমেন্টছ খিনি দি এপ্লাই কৰিব পাৰে তাৰ পাছত মেৰিট লিষ্ট ওলাব মেৰিট লিষ্ট ওলাই কিনে আপোনালোকে এডমিশন ল'ব পাৰে যদি মেৰিট লিষ্টত নাম থাকে ঠিক আছে আৰু যদি ৰিগাৰ্ডিং এডমিশন আপোনালোকৰ কিবা কুৱেৰি থাকে বা কিবা কোৱেশ্চন থাকে তেন্তে আপোনালোকে কমেন্ট বক্সত জনাব আমি নেক্সট ভিডিঅ'ত আপোনালোকৰ কোৱেশ্চনখিনি এড্ৰেছ কৰিব ট্ৰাই কৰিম সো যিখিনিয়ে 200 প্লাস মার্কস পাইছে তেওঁলোকে অলমোস্ট শিওর যে তেওঁলোকে কোনোবা নহয় কোনোবা এখন গভর্নমেন্ট ইনস্টিটিউশনত পাব ঠিক আছে ফর রিজার্ভ ক্যাটাগরি আৰু ফর আনরিজার্ভ ক্যাটাগরি আৰু ফর রিজার্ভ ক্যাটাগরি 180 প্লাস যদি পাইছে ওবিসি এনসিএল 180 190 আৰু 170 প্লাস ধৰক এসসি 160 প্লাস এসটি প্লেইনছ 155 প্লাস এনেকে যদি পাইছে তেন্তে গভর্নমেন্টত পোৱাৰ চান্স আছে বাকি 150 মান যদি আনরিজার্ভ ক্যাটাগরিত হয় তেন্তে প্রাইভেটত পোৱাৰ চান্স আছে সো আপোনালোকে চাই ল'ব অ্যাকর্ডিং টু যদি আপোনালোকৰ মার্কস 200 প্লাস আছে তেন্তে পাইলে বেছিভাগ আপোনালোকে গভর্নমেন্টতে কৰিব কাৰণ বেছি প্রাইভেটত কৰিলেও আপোনালোকৰ এনে টকাহে যাব মানে যদি আপোনালোকে গভর্নমেন্টত পোৱাৰ বেছি চান্স থাকে আৰু যদি আপোনালোকৰ কিবা ধৰক কনফিউজন থাকে বা পোৱাৰ অলপ ভয় থাকে যে পাম না পাম তেনেকে ক্ষেত্ৰত আপোনালোকে প্রাইভেটতো কৰিব পাৰে সো সেই হিচাপে চাই ল'ব আৰু যদি আপোনালোকক নেক্সট ভিডিঅ' লাগে ৰিগাৰ্ডিং এডমিশন তো আপোনালোকৰ যদি কিবা কোৱেশ্চন থাকে নেক্সট ভিডিঅ'ত আমি সব কোৱেৰিজখিনি ৰিজলভ কৰিব ট্ৰাই কৰিম আপোনালোকে কমেন্টত জনাব সো যিখিনি ভাল মার্কস আহিছে তেওঁলোকলৈ শুভেচ্ছা আৰু যিখিনি ধৰক মার্কস ইমান ভাল আহা নাই তেওঁলোকে অহা বছৰ ভালকে দিব এই বছৰ যেহেতু এক্সপেৰিয়েন্স এটা হৈছে সো ধন্যবাদ সকলোলৈ শুভেচ্ছা যিখিনিয়ে ভাল মার্কস পাবলৈ সক্ষম হৈছে বা যিখিনি এডমিশন পাবলৈ সক্ষম হ'ব
আৰু বাকীখিনিয়ে নেক্সট ইয়াৰ আকৌ ভালকৈ দিব, এক্সপিৰিয়েঞ্চ এটা হৈছে। চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। বেষ্ট অফ লাক। আকৌ লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত। টিল দেন বাই বাই, জয় অসম।